Hello everyone, welcome to Equipad. মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোৰ আমি আগৰ নিচিনাকৈ প্ৰতিদিনে আমি আৰআৰবি হওক বা এছএছসিৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাশন কৰি আছিলো আৰু আজিৰ ক্লাছটো বহুতে বেছি ইম্পৰ্টেন্ট হ'ব। তাৰ কাৰণটো হৈছে আজিৰ ক্লাছটোত আমি প্ৰফিট এণ্ড লছ বহুত বেছি ইন্টাৰেষ্টিং আৰু বহুত বেছি ইম্পৰ্টেন্ট টপিক এটা যিকোনো এক্সাম পইণ্ট অফ ভিউৰে তো তাৰ কেইটামান কুৱেশ্যন ডিসকাশন কৰিবলৈ গৈছো। তো আৰম্ভ কৰিছো ক্লাছটো। তাৰ আগতে মই আকৌ এটা কথা জনাই দিব বিচাৰিছো, যদিহে কোনোবাই আৰআৰবি এনটিপিসিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু গোটেইখিনি সাবজেক্টে কোড কেনেকৈ পঢ়িম অকনমান খেলিমেলি হৈ আছে বা তোমালোকে একো আইডিয়াই পোৱা নাই, তো তোমাৰ সকলোৰে কাৰণে এটা কমপ্লিট বেটছ এটা ইয়াতে লঞ্চ কৰা হৈছে। আজি নহয় কেতিয়াবা বেটছটো লঞ্চ হৈছে, ক্লাছ হৈ আছে অলৰেডি, তো তোমালোকে জয়েন কৰি ল'ব পাৰা যদি ইন্টাৰেষ্টেড হয়। Okay, next আমি ডাইৰেক্টলি আহিছো কুৱেশ্যনৰ ফালে। কুৱেশ্যনৰ ফালে যদি মন কৰা, প্ৰথম কুৱেশ্যনত এটা কৈছে vendor buys a certain number of bananas at 8 piece for rupees 5 and sells them কিমান টকাত বিক্ৰী কৰা বুলি কৈছে, then at 5 piece for rupees 8 what will be the profit percentage profit। তো ইয়াতে যদি কুৱেশ্যনৰ ফালে প্ৰথমতে মন কৰা যায়, এইটো কুৱেশ্যন ম্যাক্সিমাম 10 সেকেন্ডৰ কুৱেশ্যন, ঠিক আছে। 10 to 15 সেকেন্ডৰ ভিতৰত তোমালোকৰ এনসাৰ আহিব লাগে। ওকে, মই অকণমান আঁতৰি দিছো এজ ইউজুৱেল। যিসকলে ৰেগুলাৰ মোৰ ক্লাছখিনি চাই আছা তোমালোকে গম পায়ে গৈছা, ভিডিঅটো পজ কৰিব লাগে, দেন কুৱেশ্যন ট্ৰাই কৰিব লাগে, কাৰণ এইবিলাক কুৱেশ্যনে এক্সামৰ কাৰণে বহুত বেছি বেনিফিট দিব তোমালোকক। বা কুৱেশ্যন অকল সলভ কৰাটো মেইন কথা নহয়, টাইমিংটো মেটাৰ কৰিব, কাৰণ এক্সামত এনেকুৱা নহয় যে ওৱান ডে এক্সাম, গোটেই দিনটো এক্সাম দিব। এক্সাম মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাহে এক্সাম দিব আৰু সেই টাইমৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিবলৈ হলে আমাৰ স্পীড এণ্ড আমাৰ কনচেপচুৱেলি ষ্ট্ৰং থকাটো বহুত বেছি ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটোৰ ফালে যদি তোমালোকে বেসিক মেথডত কৰিব যোৱা অবভিয়াসলি বহুত টাইম লাগি যাব, কিন্তু যদিহে আমি কোৱান্টিটি বেসড কুৱেশ্যনৰ যোনটো টাইপ 1ৰ কোৱান্টিটি হয়, সেইটো কুৱেশ্যনক আমি কি কওঁ, মই মোৰ ভাষাত কওঁ, যিসকলে মোৰ লগত আছা এংগেজ অলৰেডি পেইড বেটছত হওক বা যিবিলাকে আগতে ক্লাছ কৰিছিলা, আগতে অলৰেডি মই প্ৰফিট এণ্ড লছ কৰাই থোৱা আছে, তো তাত যদি তোমালোকে ক্লাছ কৰিছা তেতিয়াহ'লে তোমালোকে গম পায়ে গৈছা এইটো হৈছে কোৱান্টিটি বেসড কুৱেশ্যনৰ টাইপ 2ৰ কুৱেশ্যন, হয় নে? কোৱান্টিটি বেসড কুৱেশ্যনৰ টাইপ 2। তো ইয়াতে আমি কি কৰিম, আমাক কৈছে a certain number of bananas at 8 piece for rupees 5, মানে 8 পিস বানানা কল কিমান টকাত কিনিব, 8টা কল কিনিছে 5 টকাত, বিক্ৰী কিমানটা কৰিছে, 5টা কল বিক্ৰী কৰিছে 8 টকাত। হল, এইটো হৈছে ৰুপিজ আৰু এইটো হৈছে কোৱান্টিটি। আমি কি কৰিব লাগে, কোৱান্টিটি সমান বনাব লাগে। তো মই ইয়াতে এটা 5 পূৰণ কৰিলো, এটা কি হৈ গল 8 5 গুণ 40। ইয়াতে কি পূৰণ কৰিম, 8 এটা পূৰণ কৰিলো, ইয়াতেও 40, মানে 40টা কল কিনিছিল 40টা বিক্ৰী কৰিছে। এইটো হৈছে সিপি, এইটো হৈছে এসপি। এই ফৰমেটটো যিসকলে জানে সিহঁতৰ কাৰণে এইটো কুৱেশ্যন একদম একো কুৱেশ্যনেই নহয়। এটা আমি পাই গলো 25 টকাত কিনিছিল, 64 rupeesত বিক্ৰী কৰিছে। মই কি কৰিছো, প্ৰথমতে ইয়াতে লিখিছো কোৱান্টিটি এণ্ড ইয়াতে লিখিছো ৰুপিজ। 8টা কল কিনিছিল কিমান টকাত, 5 টকাত, আৰু লগতে 5টা কল বিক্ৰী কৰিছে 8 টকাত। লগতে ইয়াতে কষ্ট প্ৰাইজৰ হৈছে এইটো লাইন আৰু বিক্ৰী কৰা লাইনটো হৈছে এইটো। আমি দেখিলো ফাইনেলি 40টা কল বিক্ৰী কৰিছে আমাৰ কিমান টকাত, কিনিছিল 25 টকাত আৰু বিক্ৰী কৰিছে 64 rupeesত। আমি ইয়াতে যদি কোৱান্টিটি বৰাবৰ কিয় কৰিলো কুৱেশ্যন কৰা, তেতিয়ালে তাৰ ৰিজনটো হৈছে কোৱান্টিটি যেতিয়ালৈকে সমান নহয় তেতিয়ালৈকে আমি এই কুৱেশ্যনৰ এনসাৰ দিব নোৱাৰিম। ওকে, তো দেখিলো ইয়াতে 25 টকাত কিনিছিল কিন্তু বিক্ৰী কৰিছে 64 rupeesত, কিমান টকা লাভ হ'ল। তো ইয়াৰ পৰা আমি যদি ক্যালকুলেট কৰো আমি দেখিম কিমান টকা লাভ হৈছে, 39 rupees লাভ হৈছে কিমান টকাৰ ওপৰত, 25 টকাৰ ওপৰত, ইনটু 100 কৰি দিম। তো আমাৰ কাৰেক্ট এনসাৰটো আহি যাব 39 into 4 কিমান হ'ব, 156% লাভ, প্ৰফিট পাৰ্চেন্টেজ আমাৰ আহি গ'ল 136। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এতিয়া নেক্সট কুৱেশ্যন ফালে ট্ৰাই কৰা এইটো কুৱেশ্যন। তো এইটো কুৱেশ্যন আকৌ আমি আগৰ নিচিনাকৈ ইয়াতেও আমাৰ এইটো 10 সেকেন্ড বা 15 সেকেন্ডৰে কুৱেশ্যন হয়, ট্ৰাই কৰা সকলোৱে। ইয়াতে কি কৈছে, ইয়াতে কৈছে দীপালি bought a set of cups for rupees 375। এটা set of cups কিনিছে কিমান টকা, 375 টকাত, but then had to sell it later to clear old stock for rupees 345, মানে কিমান টকাত বিক্ৰী কৰিব লগা হ'ল, বহুত ষ্টক থকাৰ কাৰণে 345 টকাত বিক্ৰী কৰিব লগা হ'ল। আমাক কৈছে what is the percentage loss that she occurred বা incurred, কিমান টকা লছ হৈছে। তো ছোৱালীজনী কিমান টকা লছ হৈছে আমাক এইটো কুৱেশ্যন কৰিছে। চোৱা 375 টকাত কিনিছিল, ওকে, কিনিছিল ইমান টকাত, বিক্ৰী কৰিছে 345, কিমান টকা লোকচান হৈছে, 30 rupees, হয়নে? আৰু এই 30 rupees লোকচানটো 345 375, 30 rupees কম দামত বিক্ৰী কৰিছে ন। তো এই 30 rupees লোকচানটো কিহৰ ওপৰত হৈছে, এইটো হৈছে আমাৰ 375 কিনা দামৰ ওপৰত, ইনটু 100 কৰি দিম, আমাৰ এনসাৰটো ওলাই আহিব। তো 5 ৰে কাটি দিয়া, 5 6 গুণ 30, 5 ৰে এইটো কাটি দিয়া, 5 7 গুণ 35, 5 5 গুণ 25, 25 3 গুণ 75, আৰু এইটোক আমি কাটিলে কিমান বাজিব পাৰিম, 25 4 গুণ 100, 3 ৰে এইটো কাটি দিয়া দুবাৰ, অৰ্থাৎ কাৰেক্ট এনসাৰ আহি গ'ল 8%। মানুহজনৰ কি হৈছে, লছ, 8% লোকচান। তো 15 সেকেন্ডৰ ইভেন্টুৱেলি নালাগে, হয় নে? 10 সেকেন্ডৰ এনসাৰ আহিছিলে। নেক্সট কুৱেশ্যন,
এটা এইটো কুৱেশ্যন ট্ৰাই কৰা এইটো কুৱেশ্যনত কি আহিব আনসাৰ আকৌ 15 সেকেন্ড মোৰ ক্লাছ বিলাক তোমালোকে যদি মন কৰিছে ৰিসেন্টলি ক্লাছ বিলাক বহুত কম সময় হৈ আছে তো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয় তোমালোকে এক্সুৱেল স্পিড বিলাক গম পাই আছে যে কুৱেশ্যন সলভ অকল কৰিলেই নহয় আমাৰ স্পিড থাকিব লাগিব কনসেপচুৱেলি ষ্ট্ৰং হ'বই লাগিব আদাৰৱাইজ তোমালোকে এনসাৰ উলিয়াওতে টাইম লাগিবই অলৰেডি টাইম লাগিবই আৰু যদি কাবাৰ ক্যালকুলেশন উইক হৈ আছে ক্যালকুলেশনৰ টাইম লাগে ক্যালকুলেশনৰ মিস্টেকস বেছি হৈ আছে তোমালোকৰ কাৰণে বেষ্ট আইডিয়াটো হৈছে প্লে ষ্টৰত বহুত কিটা এপ পায় মাইন্ড ক্যালকুলেশন মাইন্ড গেম এনেকুৱা টাইপৰ ক্যালকুলেশন ট্ৰিক তো এনেকুৱা ধৰণৰ বহুত এপ আছে সাৰ্চ কৰিবা এপ আহিব সেই এপটোত গেমৰ নিচিনা ক্যালকুলেশন কিবা কিবি আহি থাকিব তো ট্ৰাই কৰিবা তাৰ প্ৰতিটো কাৰেক্ট হোৱা তাৰমানে মুখে কৰা টেকনিকটো আহিব তো লাহে লাহে ইমপ্ৰুভ বহুত হৈ যাব আৰু তাৰ ট্ৰিক বিলাকো দেখাই দিয়ে কেনেকে আহিব লাগে কি আহিব লাগে তো এইবিলাক বস্তুৱে Here is the Here is a shopkeeper sells 2 sofa sets, one at a loss of 15% and one at a profit of 15%. If the selling price of each sofa set is 39,000. Sorry, it is selling price of each sofa is set is at rupees 39,100. মানে দুয়োখন সোফাৰে বেচা দাম কিমান বেচা দাম সমান আৰু সেলিং প্ৰাইস সেম বুলি কোৱাৰ লগে লগে এসপি সেম আমাৰ এটা ধুনীয়া কনসেপ্ট এটা আহি যাব সেলিং প্ৰাইস সেম মানে কি আমি সেলিং প্ৰাইস সেম সমান বনাব লাগিব আমাক এটা কৈছে 15% লোকসান এটা কৈছে 15% লাভ মানে এটা বস্তুত 15% লোকসান এটাত 15% লাভ 15% লোকসান মানে হয় কি সেইটো ভাজ জানিব লাগে 15% লোকসান ইয়াৰ মিনিংটো হৈছে যদিহে 15% মানে হৈছে 3/20 আৰু ইয়াৰে পৰা আমি কি কম সিপি আৰু এসপি আমি ইয়াতে ৰেশিওটো উলাই দিব পাৰিম আমি ক'ব পাৰিম যে যদি 20 টকাত কিনিছিল কিমান টকাত বিক্ৰী কৰিব 17 টকাত 15% লোকসান ন 20 টকাৰ পৰা 3 টকা কমি যাব ঠিক তেনেদৰে যদি 15% লাভ হয় তেতিয়া কি কম 20 টকাত কিনিছিল কিমান টকাত বিক্ৰী কৰিব 23 টকাত বিক্ৰী কৰিব বুজি পালানে আশা কৰো সকলোৱে বুজি পালা 23 টকাত বিক্ৰী কৰিব ক্লিয়াৰ যদি 20 টকাত কিনি পেলাই 23 টকাত বিক্ৰী কৰে সেইটো কি বুলি কয় 15% লাভ যদি 20 টকাত কিনি 17 টকাত বিক্ৰী কৰে 15% লোকসান যেহেতুকে কোৱেশ্চনত আমাক কি কৈছে কোৱেশ্চনত কৈছে আমাক সেলিং প্ৰাইস সেম ঠিক আছে সেলিং প্ৰাইস সমান বুলি কৈছে আৰু আমাক লাষ্টত সুধিছে ফাইন্ড দ্য পার্সেন্টেজ গেইন অর লস ইন দা হোল ট্ৰানজেকচন টোটেলত মানুহজনৰ লাভ হল নে লোকসান হল এইটো হৈছে কোৱেশ্চন তো টোটেলটো উলিওৱাৰ কাৰণে প্ৰথমতে আমি কি কৰিম টোটেলত লাভ হল নে লোকসান হল সেইটো উলিওৱাৰ আগত আমি প্ৰথমতে কি কৰিম সেলিং প্ৰাইসটো সমান বনাব লাগিব কাৰণ ইয়াতে আমি ৰেশিও হে লিখিছো আৰু সেলিং প্ৰাইস কিয় সমান বনাব লাগিব তাৰ ৰিজনটো কি সেলিং প্ৰাইস সমান এই কাৰণে বনাব লাগিব কাৰণ কোৱেশ্চনতে মই কৈ দিছে যে সেলিং প্ৰাইস of each sofa is set to rupees 39,100 মানে দুয়োখন সোফাৰে কি কৰা আছে সেলিং প্ৰাইসটো আমাক কৈ দিয়া আছে 39,100 ক্লিয়াৰ আমি ইয়াতে কি কৰিম ইয়াতে মই সাপোজ 23 এটা পূৰণ কৰি দিলো কিয় পূৰণ কৰিছো 23 মই ট্ৰাই কৰিছো ইয়াতে সেলিং প্ৰাইসটো সমান ওলাই ঠিক তেনেদৰে ইয়াতে এটা কি পূৰণ কৰিম 17 এটা পূৰণ কৰিম যাতে ইহতৰ সেলিং প্ৰাইস এটা সেম ওলাই যায় যেনেকৈ ইয়াতে 23 পূৰণ কৰিছো ইয়াতেও এটা 23 পূৰণ কৰিব লাগিব ঠিক আছে আৰু ইয়াতেও এটা 17 পূৰণ কৰিব লাগিব তো ফাইনালি আমি যদি ইয়াতে ক্যালকুলেশন খিনি কৰিম আৰু ইয়াতে তোমালোকে কেতিয়াও পূৰণ কৰিব নোৱাৰা কিয় পূৰণ কৰিব নোৱাৰা কাৰণ ইয়াতে দুটা বেলেগ বেলেগ বস্তুৰ কথা হৈছে আমি তেতিয়াহে পূৰণ কৰিব পাৰো যেতিয়া সেম বস্তুৰ কথা হয় এটা ইয়াতে যেনেকৈ বেলেগ বেলেগ বস্তু দুখন সোফাৰ কথা কৈছে টু সোফা দুখন সোফা ন দুখন সোফাৰ পাৰ্টস কেতিয়াও ৰেশিও পূৰণ নহয় যোগ হ'ব তো ইয়াতে আমি পূৰণ কৰিলে কিমান পাম 23 দুগুণ আহিব আমাৰ 46 হলে 460 ইয়াতে আহিব 340 আৰু 460 যোগ কৰিলে কিমান হ'ব 500 and 800 তো আমাৰ ইয়াতে আহি গল 800 দেন ইয়াতে কিমান আহিব ইয়াতে এই দুটা পূৰণ কৰি পেলাই যোগ কৰি চোৱাচোন ক্যালকুলেশন কৰা কিমান হ'ব 23 into 17 23 আৰু 17 যদি আমি পূৰণ কৰি দিও কিমান আহি যাব 391 তো এটা আহিল মানে দুইটাও গম পাই গলা এটোটো সেমে আহিব ন একেই আহিব 391 ঠিক আছে দেন আমি যদি চাও ইয়াতে এই দুটা যদি আমি যোগ কৰি দিও কিমান হ'ব যোগ কৰিলে 391 ক দুগুণ কৰি দিলে 2 আহি গল 8 আহি গল দেন তোমাৰ 7 আহি গল 782 মানে ফাইনালি আমি গম পাই গলো ইয়াতে যদি এটা বস্তু এটা এই সোফা দুখন এই দুখন হৈছে প্ৰথম সোফা এইখন সেকেন্ড সোফা এইখন দুয়োখন সোফাৰ টোটাল কিনা দাম আছিল 800 টকা কিন্তু সেলিং প্ৰাইস কিমান ওলাই গল 782 ঠিক আছে 782 হৈছে সেলিং প্ৰাইস কিনিছিল 800 টকাত বিক্ৰী কৰিছে 782 টকাত মানে কি হল লাভ হল নে লোকসান হল ইয়াতে চোৱাচোন লাভ হল নে লোকসান হল 18 টকা কি হৈছে লোকসান হৈছে আৰু এই 18 টকা যে লোকসান হৈছে কিহৰ ওপৰত হৈছে এইটো হৈছে 800 টকাৰ ওপৰত কিনা দামৰ ওপৰত লোকসান হয় ন ইনটু 100 কৰি দিয়া কারেক্ট आंसर লগে লগে আহিব ঠিক আছে এটা তোমালোকে অকনমান ক্যালকুলেট কৰিব পাৰা ইয়াকে 2 ৰে কাটিলে 4 বাৰ এটো কাটি দিয়া 2 ৰে 9 বাৰ আহি যাব দেন 4 ৰে এটো কাটিলে কিমান হ'ব 4 দুগুণ 8 এক থাকি গল আকৌ 4 দুগুণ 8 দেন 2.25% আমাৰ কিমান ওলাই গল লস বুজি পালা
2.25% কি ওলাই গ'ল লোকচান মানে ক'বলৈ গ'লে এইটো কুৱেশ্যনত আমাৰ এই 39,100 এই শব্দটোৰ ইউজে নাই যদি তোমালোকে এইটো ইউজ কৰিব যোৱা ন অবভিয়াসলি একদম বহুত টাইম লাগি যাব ইয়াতে যদি আমি এইখিনি ক্যালকুলেশন কৰো ইয়াতে 17 3 গুণ 51 ৰ 1 আহি যাব দেন 5 থাকি গ'ল 17 2 গুণ 34 পাছে কিমান আহি গ'ল 39 তো এইখিনি আমাৰ ইজিলি ওলাই আছিল ঠিক আছে ইয়াতে যদি আমি মন কৰো ইয়াতে আমাৰ এইখিনি লৈকে আমাৰ ক্যালকুলেশনটো ধুনিয়া ইয়াতে আমাৰ বেছি দীঘল হোৱা নাই একো ডাঙৰ ক্যালকুলেশন আহা নাই আমি দেখিছো 800 টকাত কিনিছে 782 টকা বিক্ৰী কৰিছে মানে কি হৈছে মানে 18 টকা লোকচান হৈছে তো এইখিনি আমাৰ ধুনিয়াকৈ ওলাল কিন্তু যদি তোমালোকে এইটো এই 39,100 টো ইউজ কৰিব যোৱা ন তোমালোকৰ ক্যালকুলেশন দীঘল হ'ব লগতে তোমালোকৰ এনসাৰ উলিয়াওতে বেছি টাইম লাগি যাব ঠিক আছে আৰু যিমানে ক্যালকুলেশন ডাঙৰ হয় সিমানে তোমালোকৰ ভুল হোৱাৰ চান্সও বাঢ়ি যাব এটা যিমানে সৰু সৰু ক্যালকুলেশন হয় ইয়াতে বহুত সৰু সৰু ক্যালকুলেশন আছে তো আলটিমেটলি আমাৰ কাৰণে ক্যালকুলেশনটো সলভ কৰাত বা টাইম বা আমাৰ ভুল হোৱাৰ চান্সটো বহুতখিনি কমি যায় ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এতিয়া আকৌ 10 সেকেন্ড লৈ লোৱা 10 সেকেন্ডস টাইমাৰ লগাই থোৱা দেই যদি টাইমাৰ আগত নাই টাইমাৰ এটা লৈ ল'ব পাৰা মুঠতে তোমালোকে এনসাৰটো কৰিব লাগে একদম কম সময়ৰ ভিতৰত ওকে 10 সেকেন্ড ইজ সাফিশিয়েন্ট বুলি ক'ব পাৰা 10 সেকেন্ড যদি মন কৰা ইয়াতে কৈছে এ ম্যান বট টু আৰ্টিকল ফৰ ₹3050 ইচ সৰি ইয়াতে অকমান বেলেগ কথা কৈছে আগৰ কোৱেশ্চনত আমাক কৈছিলে যে এটা বস্তু এটা দুইটা বস্তুৰে বেচা দাম সমান বুলি কৈছিলে কিন্তু ইয়াতে আমাক কৈছে বট বুলি কৈছে কিনি আনিছে আৰু দুটা আৰ্টিকলৰ দাম কিমান 3050 টকা ইচ মানে দুইটা বস্তুৰে কিনা দাম সমান আৰু দুইটা বস্তুৰে কিনা দাম সমান মনত ৰাখিবা কষ্ট প্ৰাইস যেতিয়া সমান হয় কিনা দাম যেতিয়া সমান বুলি কয় তেতিয়া এনসাৰ উলিওৱাৰ কাৰণে আৰু বেছি সহজ এনসাৰ উলিয়াটো আমাৰ কাৰণে বেছি সহজ হৈ পৰে যেতিয়াহে আমাক ক'ব যে বস্তুটোৰ কিনা দাম সমান বুলি ক'লে আমি কি চাব লাগে যে কোনটো বস্তুত কিমান টকা লাভ হৈছে এৰে চোৱা হি সোল্ড ওয়ান আৰ্টিকল এট 10% লছ এটা বস্তু 10% লোকচানত বিক্ৰী কৰিছে মানে লোকচান মানে মনত ৰাখিবা -10 10% লোকচান মানে -10 তাৰপিছত কি কৈছে এন্ড অ্যানাদাৰ এট 10% প্ৰফিট মানে আনটো বস্তু কিমান টকাত বিক্ৰী কৰিছে 20% প্ৰফিট বুলি ক'লে প্লাস লিখিবা লস বুলি ক'লে মাইনাস লিখিবা আৰু ইয়াতে আৰু কিবা কৈছে জানো নাই কোৱা মানে দুটা বস্তুৰ কথা কৈছিলে ন টু আৰ্টিকল দুটা বস্তু হৈ গ'ল এটা এইখিনি যোগ কৰি দিয়া যোগ কৰিলে কিমান পাম এইখিনি যোগ কৰিলে পাম 10% পালো ন এটা এই যে 10% টো পালো বা এই যে কিমানটা বস্তু আছে নো বস্তু কিমানটা আছে দুটা আছে 2 ৰে হৰণ তো ফাইনালি আমাৰ आंसर আহি গ'ল 5% মানে মানুহজনৰ কিমান শতাংশ লাভ হৈছে 5% এটা 5% তো লাভ হোৱা বুলি কেনেকৈ গম পালো কোন आंसरটো আহিছে প্লাসত বুজি পালা আমি কি কৰিছো মনত ৰাখিবা সদায় যদি বস্তু এটা কষ্ট প্ৰাইস সেম বুলি কয় কিনা দাম সমান বুলি ক'লে আমাৰ কাৰণে आंसर উলিয়াটো বেছি টান কাম নহয় কাৰণ আমি কি কৰিব পাৰো প্ৰফিট বুলি ক'লে প্লাস লস বুলি ক'লে মাইনাস সিম্পলি গোটেইখিনি যোগ বিয়োগ কৰি লবা লগতে যিমানটা বস্তু আছিল যিমানটা প্ৰডাক্ট আছিল সেই নাম্বাৰেৰে সেইটো হৰণ কৰি দিবা দ্যাটস ইট তো আমি ইয়াতে দেখিলো টোটালত ওভাৰঅল 10% এটা লাভ হৈছিল এটা পজিটিভ আহিছে ন ভ্যালুটো 20 - 10 10 আহিব পজিটিভৰ আহিছে পজিটিভৰ আহা কাৰণে কৈছো আমি প্ৰফিট হ'ব ঠিক আছে যদি নিগেটিভৰ আহিলে তেন আমি কলো হেতেন লস হ'ব এটা ইয়াতে আমাৰ ফাইনাল आंसरটো আহিব 5% প্ৰফিট ওভাৰঅল ঠিক আছে ওভাৰঅল কিমান পাৰ্সেন্ট লাভ 5% লাভ হৈছে নেক্সট কোৱেশ্চন এটা এইটো কোৱেশ্চন ট্ৰাই কৰা দেই এইটো কোৱেশ্চন কি হ'ব তো এইটো কোৱেশ্চনত কি কৈছে আকৌ 15 সেকেন্ড বা 10 সেকেন্ড 15 সেকেন্ডটো কিয় কৈ থাকো মই একচুয়ালি যিকোনো এটা কোৱেশ্চন আমি যদি 15 সেকেন্ডত সলভ কৰিছো ন ইজি হোক টাফ হোক তেতিয়া হলে হেতু স্ট্যান্ডার্ড টাইম হেতু টাইম যিকোনো কোৱেশ্চনত ল'ব পাৰি আৰু কিন্তু যদি বেছি ইজি কোৱেশ্চন তেতিয়া হলে আমি 5 সেকেন্ডত কৰাটো বেটাৰ কাৰণ দুই এটা কোৱেশ্চনত তোমালোকে 15 সেকেন্ডত নোৱাৰিব পাৰা তোমালোকৰ 30 সেকেন্ডও লাগিব পাৰে ন সেই কাৰণে আমি কি কৰিব লাগে যিকেইটা ইজি কোৱেশ্চন থাকে যিকেইটা কোৱেশ্চন বেসিক্সৰ ওপৰত বেস কৰা হৈছে তো এইকেইটা কোৱেশ্চন আমি ট্ৰাই কৰিব লাগে ডাইৰেক্টলি आंसर ওলাই এর আগৰ কোৱেশ্চনটো এইটো কোৱেশ্চন আমি চেষ্টা কৰিব লাগিব এক্সামত যাতে ডাইৰেক্টলি आंसर ওলাই মুখে 5 সেকেন্ডত আমাক এতে যেতিয়া কোৱেশ্চনত কৈছে যে কষ্ট প্ৰাইস ইজ সেম কষ্ট প্ৰাইস সেম বুলি গম পোৱাৰ লগে আমি কি কৰিম 20% প্ৰফিট 10% লস 20 ৰ পৰা 10 গলে 10 থাকিব 10ক 2 ৰে হৰণ 5 ডাইৰেক্টলি आंसर 5 মাৰিব লাগিব 5 সেকেন্ডৰ ভিতৰত आंसर কিন্তু যদি আমি সেইখিনি নকৰি পেলাই আমি যদি প্ৰতিটো কোৱেশ্চন 30 সেকেন্ড ইউজ কৰো এক্সামত টাইমে নাপাব ঠিক আছে ওকে তো এইটো কোৱেশ্চনৰ ফালে মন কৰিছো এইটো কোৱেশ্চন কৈছে নেকি এ শপকিপাৰ এলাউজ এ ডিসকাউন্ট অফ ₹20 কিমান পার্সেন্ট ডিসকাউন্ট দিয়ে 20% to his customer and still gains 25% 20% ডিসকাউন্ট দিয়ে তার পাছতো কিমান শতাংশ লাভ হয় 25% এটা ডিসকাউন্ট 20% ডিসকাউন্ট ইয়াৰ মিনিং কি 20% ডিসকাউন্ট ইয়াৰ মিনিং হৈছে যদি আমি ভগ্নাংশৰ এটো কনভার্ট কৰো এটো হৈছে 1/5 তো আমি ক'ব পাৰিম যদি বস্তুৰ এমআরপি যদি 5 টকা আছিল সেলিং প্রাইস কিমান হ'ব কোৱাচোন 4 টকা নহব জানো ডিসকাউন্ট ন 20% ডিসকাউন্ট মানে 5 টকাৰ বস্তুটো 1 টকা কমাই দিছে 5 টকাৰ বস্তুটো 1 টকা এটা কমাই দিছে তো 4 টকা হৈ গল আমাক কৈছে এইটো কাম কৰাৰ পাছতো বস্তুটোত 20% ডিসকাউন্ট দিয়াৰ পাছতো বস্তুটোত 25% লাভ হয় আৰু 25% মানে কি 1/4 মানে বস্তুটো যদি কিনিছিল 4 টকাত বিক্ৰী কিমান টকাত হ'ল
বিক্ৰী হৈ গল 5 টকাৰ হয়নে নাই আমাক কোৱেশ্চনত কৈছে যে এটা বস্তু এটা যেতিয়া 20% ডিসকাউন্ট দিছে মানে 5 টকাৰ বস্তুটো যেতিয়া 1 টকা কমাই দিছে 4 টকা হল হোৱাৰ লগে লগে কি হৈছে মানুহজনৰ 25% লাভ হৈছে 25% লাভ মানে কি 4 পৰা 5 টকা এটা ইয়াতে দুইটাতে আমাৰ বেলেগ বেলেগ বস্তু আহিছে ইয়াতে আহিছে মাৰ্ক প্ৰাইস ইয়াতে আহিছে সেলিং প্ৰাইস ইয়াতে কস্ট প্ৰাইস ইয়াতে সেলিং প্ৰাইস ইয়াতে সেলিং প্ৰাইস দুইটাতে কমন আছে কিন্তু ইয়াতে আছে মাৰ্ক প্ৰাইস কিয় কাৰণ ডিসকাউন্ট আমি সদায় কিহৰ ওপৰত দিও ডিসকাউন্ট সদায় মাৰ্ক প্ৰাইসৰ ওপৰতহে দিও সেইকাৰণে তলৰটোক আমি কি বুলি কওঁ লিখা দাম আমি সদায় লেখা দামৰ ওপৰত ডিসকাউন্ট দিও আমি কেতিয়াও কিনা দামৰ ওপৰত ডিসকাউন্ট নিদিও যদি তোমালোকে ভাবিছোৱাচোন যদি তোমালোকে 10 টকাৰ এটা বস্তু এটা কিনি আনিছা এটা চকলেট এটা আনিছা 10 টকাত তুমি এটা স্কুলত আনি পেলাই তোমাৰ খাবৰ মন নাই চকলেটটো তুমি কিমান টকাত বিক্ৰী কৰিবা 5 টকাত বিক্ৰী কৰিবা জানো কেতিয়াও নকৰা নোৱাৰা ন 10 টকাত কিনিছো মই তো তোমালোকে কি কৰিবা সাপোজ চকলেটটোত লিখা আছে 15 টকা তুমি কি কবা চোৱা 15 টকা লিখা আছে মই 15 টকাতে আনিছো তুমি বাৰিলে তেনেকে কবা তুমি সঁচাটো কেতিয়াও কব নোৱাৰা যে মই 10 টকাত কিনিছো তুমি কি কবা যে মই 15 টকা লিখা আছে ন ইয়াতে মই 15 টকাতে কিনিছো আৰু ইয়াতে পৰা মই 2 টকা এটা কমাই দিম তোমাক ঠিক আছে তো তুমি 13 টকাত ল'ব পাৰা তো 13 টকাত বিক্ৰী কৰিলে কি হ'ব তোমাৰ 3 টকা এটা লাভ হ'ল হলে তো সদায় ডিসকাউন্ট এখানে কিহৰ ওপৰত হয় লেখা দামৰ ওপৰত কেতিয়াও কিনা দামৰ ওপৰত নহয় তো সেই কাৰণে আমি কি কৰিছো মাৰ্ক প্ৰাইস লিখিলো 5 1 টকা এটা কমাই দিছে 4 টকা কস্ট প্ৰাইস লিখিছো 4 টকা 1 টকা এটা বেছি দামৰ বিক্ৰী কৰিছে ন 25% লাভ হৈছে মানে 5 টকা বিক্ৰী কৰিছে কিন্তু ইয়াতে যদি মন কৰো ইয়াতে যদি বেচা দাম আছে ইয়াতে তো আমাৰ এটা বস্তুৰে কথা কৈছে ন আমাক কি কৈছে সফটওয়্যাৰ এলাউস এ ডিসকাউন্ট ইয়াতে আমাক কেতিয়াও দুটা বস্তুৰ কথা কোৱা নাই আমাক এটা বস্তুৰে কথা কৈছে আৰু যেহেতু এটা বস্তুৰ কথা কৈছে এটা যিকোনো এটা বস্তু এটা তোমালোকৰ মই চকলেটটো এক্সাম্পল দিলো এই চকলেটটোত তোমালোকে যেতিয়া ডিসকাউন্ট দিলা তাৰ পাছতো তোমালোকৰ লাভ হৈছে এটা মই এটাই কথা কৈছো তো সেই কাৰণে ইয়াতে কেতিয়াও সেলিং প্ৰাইস ৰেশিও বেলেগ বেলেগ হল বুলিয়ে ভ্যালু বেলেগ বেলেগ হ'ব নোৱাৰে সেলিং প্ৰাইস সদায় সমান মানে ইয়াতে যোনটো 5 আছে এটো 5 ইয়াতে আছে 4 এটা বেলেগ বেলেগ ন বেলেগ বেলেগ হ'ব নোৱাৰে আমি কি কৰিব লাগিব সমান বনাব লাগিব সমান কিয় বনাব লগা হ'ল তাৰ ৰিজনটো হৈছে কাৰণ ইয়াতে আমাৰ এটাই বস্তুৰ কথা কৈ আছে তো আমি কি কৰিম ইয়াতে এটা 5 পূৰণ কৰি দিম ইয়াতে এটা 4 পূৰণ কৰি দিম কি হ'ব 5 4 গুণ 20 4 5 গুণ 20 সমান সমান হল নে নাই সেলিং প্ৰাইস সমান আৰু সেলিং প্ৰাইস সমান হোৱাৰ লগে লগে আমি কি কৰিম ইয়াতে এটা 5 পূৰণ কৰিম ন কাৰণ ইয়াতে পূৰণ কৰিলে ইয়াতেও কৰিব লাগিব সেইটো হৈছে ৰেশিওৰ নিড ৰেশিও কি কয় যদি এটা ফালত পূৰণ কৰা এক সাইডেটো কৰিব লাগিব তাতে পাই গলো 16 ইয়াতে পাই গলো 20 ঠিক আছে কস্ট প্ৰাইস 16 সেলিং প্ৰাইস 20 ইয়াতে কিমান হ'ব সেলিং প্ৰাইস 20 কস্ট প্ৰাইস এমপি আছিল কিমান 25% তো চোৱা এতিয়া আমি ফাইনালি ৰেশিও পাই গলো আমি এটা ক'ব পাৰিম যে লিখা দাম আছিল 25 ৰেশিও সেলিং প্ৰাইস আছিল 20 ৰেশিও কস্ট প্ৰাইস আছিল 16 ৰেশিও আৰু সেলিং প্ৰাইস আছিল 20 ৰেশিও কোৱেশ্চনত কি দিয়া আছে চোৱা আমাক কি কৈছে মাৰ্ক প্ৰাইস অফ এন আৰ্টিকল which costs ₹600 to the shopkeeper মানে দোকানীজনে 600 টকাত বস্তুটো কিনি আনিছিল কস্ট 600 টকা তো আমাক কৈছে ফাইন্ড দা মাৰ্ক প্ৰাইস আমাক লিখা দাম উলিয়াব দিছে এটা 600 টকা কিনা দাম ইয়াৰ মিনিং কি ইয়াৰ মিনিং এটাই ওলাব বেলেগ একো নোলাই এই 600 টকাটো এই 16 ৰেশিওৰ সমান 16 ৰেশিও ইজ ইকুৱেল 600 rupees বুজি পালানে কিয় 16 rupees হ'ল কাৰণ 16 ৰেশিওটো হৈছে কিনা দাম আৰু আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে মাৰ্ক প্ৰাইস অৰ্থাৎ 25 ৰেশিওটো আমি উলিয়াব লাগে দ্যাটস ইট এইখিনি আমি উলিয়াব লাগে তো ইয়াৰে পৰা যদি আমি সলভ কৰো আমি ইয়াতে দেখিম 4 ৰে কাটি দিয়া 4 4 গুণ 16 4 ৰে এইটো কাটিলে কিমান যাব 15 4 গুণ 4 150 ওলাই গল 150 আকৌ 4 ৰে যাব জানো 4 3 গুণ 12 না যাব তো আমি এটা কাম কৰো r ইকুৱেল ডাইৰেক্টলি ওলাই দিও 150 ডিভাইডেড বাই 4 ঠিক আছে 150 ডিভাইডেড বাই 4 1 ৰেশিওৰ ভ্যালু আমাক উলিয়াব দিছে 25 ৰেশিও অৰ্থাৎ 25 ইনটু 150 divided by 4 এটা এইটুক যদি আকৌ কাট কৰো 2 ৰে কাটি দিলে তো হৈ গল 75 দেন এটো এটা 2 ৰে আকৌ এটো কাটি দিয়া 12.5 তো আমাৰ এনসাৰটো বাৰু দশমিকত আহিব ষ্টিল আমাৰ এনসাৰটো তো আহিব বাৰু এতিয়া আমি যদি চাও 25 25 গুণ 625 625 আকৌ 3 গুণ কৰিলে 1875 ক আমি 2 ৰে হৰণ কৰি দিম ঠিক আছে 1875 divided by 2 এইটো আমি হৰণ কৰি দিম দ্যাটস ইট আমি এটা কাম কৰো এটো আমি হৰণ নজোৱা এটো এইখিনি বাদ দিয়া দশমিক এতে বনাব নালাগে এইটো কৰিলা 25 আৰু 75 যদি পূৰণ কৰি দিও কিমান হ'ব 18 আৰু 75 আৰু হৰণ কৰিব লাগিব 4 ৰে ঠিক আছে এটো 4 ৰে হৰণ কৰি দিয়া এটা 4 ৰে হৰণ কৰিলে কিমান বা যাব 4 ৰে 18 কাটিলে 4 4 গুণ 16 2 থাকি গল 27 8 4 গুণ 28 ন 27 হ'ব 6 4 গুণ 24 3 থাকি গল then 35 35 ক 8 বাৰ যাব then থাকি গল 3 থাকিলে 7 গুণ 28
আৰু 5 গুণ 20 তো 468.75 ঠিক আছে 468.75 আমাৰ আহি গল লিখা দাম তো অৰ্থাৎ বস্তুটোৰ লিখা দাম কিমান আছিলে বস্তুটোৰ লিখা দাম আছিলে 468.75 আৰু সেই বস্তুটোত ডিসকাউন্ট দিয়া হৈছে ঠিক আছে ডিসকাউন্ট দিছে কিমান পার্সেন্ট ডিসকাউন্ট দিছে আমাৰ 20% আৰু ডিসকাউন্ট দিয়াৰ পাছত দোকানীজনৰ লাভ হৈছে মানুহজনৰ দোকানীজনৰ কিমান লাভ হৈছে 25% ওকে এটা জাস্ট মনত কি ৰাখিব লাগে তোমালোকে যেতিয়া কোৱেশ্চন এটাত আমাৰ এটা বস্তুৰে কথা কব এটা বস্তুৰ যেতিয়া আলোচনা হ'ব আৰু তাত যদি দুটা পার্সেন্টেজ দিয়া থাকে এটা ইয়াতে আমাৰ এটাই বস্তু কথা কৈছিল কিন্তু পার্সেন্টেজ ইয়াতে দুটা দিয়া আছিল তো এই ক্ষেত্ৰত আমি কি কৰিব লাগে আমি পার্সেন্টেজ দুটা যে দিয়া আছে সেই দুইটা পার্সেন্টেজৰে আমি ট্ৰাই কৰিব লাগে যে তাৰ ভ্যালু এটা যিকেইটা পার্সেন্টেজ দিয়া আছে সেই তাৰ ভ্যালু যিকেইটা ৰেশিও আহিব আমাৰ এতে মার্ক প্রাইস সেলিং প্রাইস এই গোটেইখিনি বস্তুতে আমাৰ ৰেশিও কেইটা যে সেম থাকে মানে ইয়াতে সেলিং প্রাইস আছে ইয়াতেও সেলিং প্রাইস আছে তো তাৰ ভ্যালু কেইটা মিলিব লাগিব যদি এটা কমন যদি কস্ট প্রাইস থাকিলেহেঁতেন তো কস্ট প্রাইসটো মিলাব লাগিলহেঁতেন যদি মার্ক প্রাইস থাকিলেহেঁতেন মার্ক প্রাইস মিলাব লাগিলহেঁতেন কাৰণ বস্তুকেইটা কেতিয়াও বেলেগ বেলেগ হ'ব নোৱাৰে যিহেতু এটা বস্তুৰে কথা কৈ থকা হৈছে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ট্ৰাই কৰা আকৌ 10 সেকেন্ড টাইম দি দিছো ওকে কুৱেশ্যনত কৈছে সাম অফ rupees 2000 was spent in buying a pair of trousers মানে এটা ট্ৰাউজাৰ্ছ আৰু কিনিছে তাৰ নামত কিমান টকা খৰচ কৰিছে 2000 rupees দেন আমাক কি কৈছে আমাক কৈছে the sum spent was 2/5 of the total money আমাৰ 5/2 অংশ খৰচ কৰিছে টোটেল মানিৰ আৰু সেই গোটেই টোটেল মানিৰ 5/2 অংশটো কাৰ সমান 2000 টকাৰ সমান তো আমি ইয়াতে x ল'ব পাৰো যে x ৰ 5/2 অংশটো 2000 টকাৰ সমান আৰু এই x টো কি বুলি ধৰিছো টোটেল মানি এটা এইখিনি সলভ কৰিলে ইয়াতে আহি গল 1000 তো ইয়াৰ পৰা x ইকুৱেল ডাইৰেক্ট আহি গল 5000 আমাৰ কোৱেশ্চনত তো এইটোৱে উলিয়াব দিছিলে আমাৰ কোৱেশ্চনত কি কৈছিলে কোৱেশ্চনত কৈছিলে sum of rupees 2000 was spent in buying a pair of trousers কি দিব দিছে the sum spent was 2/5 of the total money 5/2 অংশ আমাক কৈছে Shashi had with her then কৈছে how much was the total money she had আচ্ছা total money কিমান আছিল total money আমাৰ এইটো आंसर ঠিক আছে 5000 টোটেল মানিৰ কথা কৈছে তো 5000 টো আমাৰ কারেক্ট आंसर আহি যাব যদি আমাৰ কয় যে ছোৱালীজনী কিমান পইচা বৰ্তমান সেভিংস কৰিলে কিমান পইচা লগত থাকি গল সেই ক্ষেত্ৰত আমি 5000 ৰ পৰা কি কৰিম খৰচটো বিয়োগ কৰি দিম ন 5000 ৰ পৰা 2000 খৰচ কৰিলে 3000 টকা এটা কি হৈছে বাচি গৈছে তো 3000 rupees আমাৰ কি হৈছে সেভিংস নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আকৌ 15 সেকেন্ড এটা লৈ লোৱা ভিডিওটো পজ কৰা দেন ট্ৰাই কৰা দেন আকৌ যদি বুজি পোৱা নাই যদি পাৰা নাই দেন ভিডিওটো প্লে কৰা એટલે ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কৈছে if a shopkeeper sells an item at rupees 2700 এজন দোকানী এটা বস্তু এটা কিমান টকা বিক্ৰী কৰে 2700 টকা he makes 8% profit মানুহজনে 8% লাভ কৰে if he sells the item at 3000 what will be the profit percentage আমাক কৈছে 3000 টকা বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব প্ৰথম কথাটো হৈছে 8% লাভ ইয়াৰ অৰ্থ কি 8% লাভ এর অর্থ হইছে 108% মানে যদি কিনিছিল 100% দামত তেতিয়ালে বিক্রি কৰিছে 108% আৰু এই 108% যেনো প্ৰফিট হয়টো কেতিয়া হয় যেতিয়া 2700 টকাৰ বিক্রি কৰে মানে এই 108% তো কাৰ সমান 2700 টকাৰ সমান বুজি পালা এই 8% তো কাৰ সমান 108% তো 2700 টকাৰ সমান এটো যদি আমি কাট কৰিব বিচাৰো কিহেৰে যাব 9 ৰে যাব এটো 9 ৰে কাটি দিয়া 9 1 গুণ 9 9 2 গুণ 18 ইয়াৰে 300 আহি গল ঠিক আছে 6 ৰে কাটি দিয়া 6 2 গুণ 18 ডাইরেক্ট 12 ৰে যাই আছিল তেতিয়াহলে তো আমি যদি কৰো নেক্সট আমি 2% আহি গল ন দেন 1% ইকুৱেল কিমান আহি গল 1% ইকুৱেল আহি গল 25 1% ইকুৱেল আহি গল আমাৰ 25 আমাৰ কোৱেশ্চনত কি উলিয়াব দিছে আমাক কৈছে 3000 টকা কিমান শতাংশ লাভ হ'ব তো তাৰ কাৰণে প্ৰথমতে তোমালোকে কি কৰিব লাগিব তোমালোকে উলিয়াব লাগিব 100% কিয় 100% উলিয়াব লাগিব এৰে 1% আমি গম পাও আমাক উলিয়াব দিছে 100% 100% মানে কস্ট প্ৰাইস ন আৰু কস্ট প্ৰাইস কিমান আহি গল আমাৰ 2500 টকা তো 2500 টকাত বস্তুটো কিনিছিল কিনা দাম গম পাই গলো ন তো 2500 টকাত বস্তুটো কিনিছিল বিক্ৰী কৰিছে 3000 ত মানে কিমান টকা লাভ হ'ল 500 টকা এটা লাভ হৈছে ইনটু 100 কৰি দিয়া তোমালোকৰ পার্সেন্টেজ যেটো উলিয়াবলে গৈ আছে ইজিলি উলাই গল ঠিক আছে এটা 25 ৰে এটো কাটি দিয়া 20% তো ফাইনালি আমাৰ आंसर আহি গল 20% প্ৰফিট হ'ব যদি হে বস্তুটো 3000 টকাত বিক্ৰী কৰে ঠিক আছে 3000 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব 20% লাভ হ'ব আমি প্ৰথমতে কি কৰিছো এটো কোৱেশ্চন প্ৰথমতে আমি টাৰ্গেট ৰাখিছো যে আমি কস্ট প্ৰাইসটো উলিয়াব লাগে কাৰণ সিপি গম নোপোৱাকৈ তোমালোকে কেতিয়াও ক্যালকুলেট কৰিব নোৱাৰা যে কিমান শতাংশ লাভ হৈছে বা কিমান শতাংশ লোকসান হৈছে কিয়নো এটো গম নোপাও তাৰ ৰিজনটো চোৱা দেই আজি এই কথাটো বুজিবৰ কাৰণে তোমালোকে নিজকে দোকানী বুলি ভাবিবই লাগিব আদাৰৱাইজ তোমালোকে বুজিব নোৱাৰিবা তোমালোকে নিজকে দোকানী বুলি ভাবা ঠিক আছে সকলো এজন দোকানী এটা মই এজন দোকানী মই কি কৰিছো তোমালোকক কলো যে মই বজাৰৰ পৰা আহিছো বস্তু বিকি পেলাই আহি পেলাই তোমালোকক কলো যে মই আজি মোৰ তাত যিমান বস্তু আছিল সেই গোটেইখিনি বস্তু 1000 টকা বিক্ৰী কৰিছো তুমি ক'ব লাগে মোৰ লাভ হল নে লোকসান হল পাৰিবা জানো ভাবাচোন
মই ক'লো যে মই 1000 টকাত গোটেই বস্তুখিনি বিক্ৰী কৰিছো তুমি ক'ব লাগে মোৰ লাভ হ'ল নে লোকচান হ'ল তুমি তেতিয়া ক'বা মই কেনেকৈ গম পাম লাভ হ'ল নে লোকচান হ'ল কিন্তু যদি মই তোমালোকক কওঁ যে আজি মই বজাৰত 500 টকাৰ বস্তু লৈ গৈছিলো আজি মই বজাৰত নিউতে যিখিনি বস্তু লৈ গৈছিলো ঘৰৰ পৰা 500 টকাৰ বস্তু আছিল সেইখিনি কিন্তু মই বজাৰত গৈ পেলাই বিক্ৰী কৰিছো 1000 টকাত তেতিয়া তোমালোকে মোক ক'ব পাৰিবা যে ভাল চোন তেতিয়াহ'লে বহুত লাভ হ'ল 500 টকা লাভ হ'ল তো এইটো কথা মানে আলটিমেটলি আমি যেতিয়া কষ্ট প্ৰাইসটো গম পাওঁ যে বস্তু এটা কিনিছিল কিমান টকা তো তেতিয়াহে আমি আনসাৰ দিব পাৰিম যে বস্তুটো লাভ হ'ল নে লোকচান হ'ল তো ইয়াতেও তেনেকুৱা সেইকাৰণে আমি প্ৰথমতে কষ্ট প্ৰাইসটো ওলাই লৈছো কিনা দাম কিমান আমাক ইয়াতে এটা ডাটা দিয়া আছে ন 2700 টকা এই 2700 টকাটো কি হয় এইটো হৈছে 108% আৰু 2700 টকাত বিক্ৰী কৰিলে 8% লাভ হয় ন তো আমি কষ্ট প্ৰাইসটো এতিয়া ওলাই দিলো তাৰ পিছত আমি এতিয়া হাজু আমি প্ৰফিট লছ গোটেই ওলাব পাৰিম আমি এতিয়া জানো যে বস্তুটো বিক্ৰী কৰিব খুজিছে 3000 মানে 500 টকা লাভ হ'ব তো আলটিমেটলি এইখিনি মেথড ইউজ কৰিছো ডাইৰেক্টলি আনসাৰটো ওলাই গৈছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আকৌ ট্ৰাই কৰা পজ কৰা 15 সেকেন্ড এটা টাইম লোৱা দেন সলভ কৰিবলৈ চেষ্টা কৰা এইটো কোৱেশ্চনত কি কৈছে ইয়াতে যদি মন কৰা এটা কৈছে A and B invested rupees 15000 A আৰু B কি কৰিছে এটা বিজনেছত ইনভেস্ট কৰিছে 15000 আৰু 25000 টকা respectively in a business A left the business with his money after 6 months 6 মাহ পিছত কি কৰিছে A বিজনেছটো পৰা এৰি গুছি গৈছে আমাক কৈছে end of the first year they earned a profit of rupees 13000 13000 টকা লাভ হৈছে আমাক কৈছে what is the share of B in the profit B ৰ share of profit কিমান এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি ৰেশিও আৰু মেথডটো ইউজ কৰিব জানিব লাগে ইভেন্টুৱেলি ক'বলৈ গ'লে যদি ৰেশিও এণ্ড প্ৰপৰচন তোমালোকে ভালদৰে শিকিছা তেতিয়ালে এইটো কোৱেশ্চন ইমান বেছি টাফ নহয় তো ইয়াতে আমাক কি কৈছে মানুহজনে A আৰু B ৰ কথা কৈছে ঠিক আছে A আৰু B A আৰু B কি কৰিছে A এটা বস্তু বিক্ৰী কৰিছে 15000 টকাত ভাল আৰু লগতে B বিক্ৰী কৰিছে 25000 টকাত 25000 টকাত B বিক্ৰী কৰিছে এটা এই যে A আৰু B বস্তুটো বিক্ৰী কৰিছে এইটো হৈছে ইনভেষ্টমেন্টৰ অনুপাত আমি সদায় ট্রাই কৰিব লাগে প্ৰথমতে ইনভেষ্টমেন্ট লিখিম দেন আমি টাইম লিখিম আৰু ইয়াৰে তলত আমি কি লিখিম লাইন অফ কনক্লুজনৰ তলত লিখিম প্ৰফিট ঠিক আছে এইটো হৈছে আমাৰ এপ্ৰোচ আমি ইয়াতে যদি 0 0 কাট কৰি দিও 5 এৰে এইটো গল 5 বাৰ এইটো গল 3 বাৰ অৰ্থাৎ ফাইনালি আমি ইয়াতে 15000 আৰু 25000 নিলিখিলেও প্ৰবলেম নাই আমি যদি এক্সাম পইণ্ট অফ ভিউৰে আমাৰ যদি ইমানখিনি বেসিক্স ক্লিয়াৰ থাকে আমি এক্সামত কি লিখিম এক্সামত আমি ডাইৰেক্টলি ইয়াতে লিখিম 3:5 কাৰণ আমাৰ ইয়াতে লিখিব লগা মেইন গোলটো হৈছে ৰেশিও আমি প্ৰথমতে ইনভেষ্টমেন্টৰ অনুপাতটো লিখিছো দেন আমাৰ সময়ৰ অনুপাত এটা চোৱা এ নামৰ মানুহজনে 6 মাহ পিছত কি হৈছে ব্যৱসায়টো এৰি গুছি গল 6 মাহ পিছত এৰি গৈছে মানে এ নামৰ মানুহটোৱে ইনভেষ্ট কৰিছে মাত্ৰ 6 মাহৰ কাৰণে আৰু এন্ড অফ দা ইয়াৰ বুলি কৈছে না নাই ফাৰ্স্ট ইয়াৰ মানে এক বছৰ কোনে ইনভেষ্ট কৰিছে বিএ তো বিএ ইনভেষ্ট কৰিছে 12 মাহ ঠিক আছে 12 মাহ এইটো যদি আমি কাউন্ট কৰো 6 1 যা 6 6 2 যা 12 ঠিক আছে তো ফাইনালি আমি ইয়াতে 6 আৰু 12 নিলিখো আমি কি লিখিম 1:2 কাৰণ আমি গমে পাম ন ইয়াতে 6 আহিব ইয়াতে কি আহিব ইয়াতে আহিব 6 মাহ ইয়াতে আহিব 6 2 গুণ 12 মাহ হয়নে তো এইখিনি বস্তু আমি যেতিয়া কৰি থাকিম আমাৰ ডাইৰেক্টলি আহিব এক্সামত তাৰ পিছত এই দুটা পূৰণ কৰি দিয়া 3 5 2 গুণ 10 আৰু এইটোৱে হৈছে প্ৰফিটৰ অনুপাত কেনেকৈ ওলাই ইনভেষ্টমেন্ট ইনটু টাইম ফৰ্মুলা হৈছে এইটো ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট এই ফৰ্মুলাটো আমি ইউজ কৰিছো আৰু ইজিলি আমাৰ আনসাৰটো ওলাই গৈছে ওকে তো ইয়াতে 3:10 হৈ গল প্ৰফিটৰ ৰেশিও আমাৰ কোৱেশ্চনো কৈছে যে বছৰৰ 113,000 টকা লাভ হৈছে এই 13,000 টো কাৰ সমান হ'ব এই 13 ৰেশিও নহয় জানো 10 + 3 13 ৰেশিও 13 ৰেশিও ইজ ইকুৱেল আহিব 13000 তো ইয়াৰে পৰা আমি ওলাই দিম 1 ৰেশিও ইকুৱেল আহিব 1000 টকা এক ৰেশিও ইকুৱেল 1000 আমাৰ কোৱেশ্চনত কি কৈছে আমাক কৈছে what is the share of A in the profit A এর শেয়াৰত কিমান প্ৰফিট আছে তো A নাও মানুহজনে কিমান টকা পাইছে 3 টকা মানে কিমান হ'ব 3 ৰেশিও মানে এটা 3 মাল্টিপ্লাই কৰি দিয়া 3000 will be our correct answer তো A নাও মানুহজনে 3000 টকা লাভ কৰিছে দ্যাটস ইট তো আমি যেতিয়া ইনভেষ্টমেন্টৰ বা পাৰ্টনাৰশ্বিপৰ এনেকুৱা কোৱেশ্চন আহিব তোমালোকে জাস্ট মনত ৰাখিব লাগে এই ফৰ্মুলাটো আৰু লগতে মনত ৰাখিব লাগে এই ৰেশিও মেথডটো যদি ৰেশিও মেথড তোমালোকৰ মনত আছে যদি ফৰ্মুলা মনত আছে তোমালোকৰ এক্সামৰ লৈকে আৰু বেছি চিন্তা কৰিব লগা নাথাকে ওকে ইজিলি তোমালোকৰ আনসাৰটো ওলাই আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চন আকৌ তোমালোকে 15 সেকেন্ডৰ টাইম লৈ লবা এটা কাম কৰো নেকি এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা ট্ৰাই কৰা সকলোকে হোমৱৰ্ক দি দিলো দেই এইটো কোৱেশ্চন ট্ৰাই কৰা এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিব ঠিক আছে হোমৱৰ্ক ট্ৰাই কৰা আৰু কমেন্ট বক্সৰ আনসাৰ কৰিবলৈ নাপাহৰিবা যদি পাৰা নাই বুলি হলেও জনাবা কাৰণ কোৱেশ্চনটো ইমান ইজিও নহয় মই এইটো কথাই কওঁ জাস্ট কোৱেশ্চনটো ইমান ইজিও নহয় সকলোৱে পজ কৰা ডাইৰেক্ট পজ কৰা ট্ৰাই কৰা আনসাৰ আহিছে যদি কমেন্ট কৰিবা মই লগে লগে কৰি নিদিও যদি পাৰা নাই বুলি হলেও কমেন্ট দিবা কাৰণ নেক্সট কোৱেশ্চন মইতো কৰাই দিম ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া এৰে কি কৈছে চোৱা
আকৌ 10 সেকেন্ডৰ কোৱেশ্চন এৰে কৈছে ঈশান সেলস এন আৰ্টিকল টু দীপক এট এ গেইন অফ 10%। এইটোক আমি কি বুলি কওঁ? এই কোৱেশ্চনটো হৈছে প্ৰফিট এণ্ড লছৰ অকনমান ডিফাৰেন্ট কাইন্ড অফ কোৱেশ্চন। ইয়াতে আমাক কি বুলি কয়? সাকসেসিভ সেলিং। সাকসেসিভ সেলিং মানে হয় কি? সিৰিয়ালি এটা বস্তুকে ই বিক্ৰী কৰিছে, সি বিক্ৰী কৰিছে, এনেকুৱা। মানে মই এখন বাইক কিনিলো, ঠিক আছে, মই বাইক কিনিলো এজন মানুহৰ পৰা। এজন মানুহ আছে এ নামৰ মানুহজনৰ পৰা মই এখন বাইক কিনিছো। তাৰপিছত মোৰ পৰা আৰু বেলেগ এজন মানুহে বাইক কিনিছে, ঠিক আছে, মই আৰু বিক্ৰী কৰি দিছো চি তাত। সিয়ে আকৌ বেলেগ এজনৰ তাত বিক্ৰী কৰি দিছে। মানে আলটিমেটলি ইহঁতে কোনো শান্তিত থকা নাই, সকলোৱে কি কৰিছে? বাইকখন কিনিছে আৰু বিক্ৰী কৰিছে। এইটোক আমি কি বুলি কওঁ? সিৰিয়ালি সেল কৰা, অৰ্থাৎ সাকসেসিভ সেলিং বুলি কওঁ, ঠিক আছে। সাকসেসিভ সেলিং বুলি কওঁ যদিহে এটা বস্তু এটা সিৰিয়ালি বিক্ৰী কৰি গৈ থাকে। ওকে, এনে ইয়াৰে আমাক কৈছে ঈশানে কি কৰিছে? ঈশান সেলস টু দীপক এট এ গেইন অফ 10%। ঈশানে কি কৰিছে? দীপকৰ তাত, মই গোটেইকেইটা নাম কেইটা মেনশন কৰি দিছো, তেতিয়া অকনমান বুজিবলৈ বেছি সুবিধা হৈ পৰে আমাৰ কাৰণে। এইটো ঈশান, দেন আমি ইয়াতে লিখিলো দীপক, দেন দীপক সেলস ইট টু নিহাল, ঠিক আছে, দীপকে নিহাললৈকে সেল কৰিছে আৰু বেলেগ আমাৰ নাই। এতিয়া ঈশানে কিমান টকাত সেল কৰিছে চোৱাচোন। ঈশান সেলস এন আৰ্টিকল টু দীপক এট এ গেইন অফ 10%। মানে ঈশানে যদি কিনিছিল 100%, ঈশানে কিমান টকাত বিক্ৰী কৰিব? 110, 10% লাভত বিক্ৰী কৰিব ন, ঠিকে আছে। ঈশানে দীপকলৈকে 10% লাভত বিক্ৰী কৰিছে। দেন নেক্সট, দীপক সেলস ইট টু নিহাল at a gain of 20%। মানে দীপকে আকৌ কি কৰিব? 20% প্ৰফিটত নিহাললৈকে সেল কৰিব, ঠিক আছে। দীপকে আকৌ 20% প্ৰফিটত নিহাললৈকে সেল কৰিব। আলটিমেটলি আমি ইয়াতে এনেকৈ লিখিব নোৱাৰো যে 130%, ৰং। এইটো তোমালোকৰ ডাইৰেক্টলি মাৰ্ক গুচি যাব। আমি কি কৰিম? এইটো সাকসেসিভ সেলিং, সিৰিয়ালি সেল হৈ আছে ন। আমি কম যে ঈশানে 10% লাভত বিক্ৰী কৰিল। দেন নেক্সট যোনটো নিহাল আছে, নিহালৰ তাত যোনটো দীপক আছে, দীপকে কি কৰিব? নিজে যিমানটো দামত কিনিছে তাৰ তুলনাত 20%, বুজি পালা? তাৰ তুলনাত 20%, অৰ্থাৎ আলটিমেটলি আমি ইয়াতে কি কৰিব লাগিব? আমি 110ৰ 110ৰ 20%টো ওলাব লাগিব। 110ৰ 20% আহি যাব আমাৰ 22%। 110ৰ যদি 20% ওলাই দিও আমাৰ 22 আহিব। অৰ্থাৎ দীপকে 22 টকা বেছি দামত বিক্ৰী কৰিব। কিনিছিল 110ত, 22 টকা বেছি, 22 যোগ 10 কিমান হল? 132%। অৰ্থাৎ 132%ত কোনে কিনিব? নিহালে। আৰু এই কামখিনিহে তোমালোকে কৰিব জানিব লাগে। যদি এইখিনি শিকিলা ন, কাম খতম, কাম খতম। এইখিনি শিকিলা মানে আমি এতিয়া এনেকুৱা প্ৰেক্টিচ কৰিব লাগে। এইবিলাক আচলতে মই ডাইৰেক্টলি লিখিব লাগিছিল। মই যদি এক্সামত এইটো কৰিব যাওঁ, বা যদি কোনোবাই ভালদৰে পঢ়িছে, সিহঁতে এইকেইটা লাইন ডাইৰেক্ট লিখিব, এই নাম নিলিখিলেও কথা নাই, ডাইৰেক্ট 100%, 110, 132, হয় নে? তো আমি এইটো এক্সামত কি কৰিব লাগে? যদি সাকসেসিভ সেলিংৰ এইটো মেথড ইউজ কৰো, আমাৰ এটা এডভান্টেজ থাকে। এতিয়া কিছুমানে ক'ব যে এইটো কিয় লাগে? আমি সাকসেসিভ কেছ ইউজ কৰিম, আমি সাকসেসিভ সেলিংৰ নেট এফেক্ট ইউজ কৰিম, আমাৰ হাতত ধেৰ মেথড আছে, আমি সেইবিলাক ব্যৱহাৰ কৰিম। কিন্তু সেইটো নকৰাৰ এটা ৰিজন আছে। মই এইটো মেথড কিয় প্ৰিফাৰ কৰো? এইটো মেথডৰ যদি হেল্প লোৱা ন, ই তোমাক কোনো এটা বিপদত এৰি নিদিয়ে, কোনো এটা বিপদত এৰি নিদিয়ে। মানে কবলৈ গলে তুমি এনেকুৱা এটা মানুহৰ বন্ধুত্বত আছা, যিটোৱে পানীত সাঁতুৰিবও জানে, যিটোৱে ৰাস্তাত দৌৰিবও জানে, যিটোৱে তোমাৰ পাহাৰো বগাব জানে, চব কৰিব জানে, উৰিবও পাৰে। তো তেনেকুৱা হলে বহুত ভাল কথা ন, চব কৰিব পাৰে, উৰিবও পাৰে, পানীত সাঁতুৰিবও পাৰে, দৌৰিবও পাৰে, তো কি লাগে আৰু? তেনেকুৱা। তো এই মেথডটোৱে মানে আমাক চব উলিয়াব দিয়ে। আমাক যিকোনো ধৰণৰ চিটুৱেশ্যন নহওক, এইটো মেথডত এনসাৰ আহিবই। কিন্তু সাকসেসিভ কেছ, নেট এফেক্ট, বা তোমালোকে যদি বেছিক পাৰ্চেন্টেজ মেথডত গুচি যোৱা, তেতিয়াহ'লে তোমালোকৰ এটা দুটা বস্তু মিচিং থাকে। তোমালোকে কেলকুলেশ্যন আৰু উল্টাকৈ কৰিব লগা হয়, আৰু এটা ষ্টেপ বেছিকৈ কৰিব লগা হয়। তো এইবিলাক কথা আহে। কিন্তু ইয়াতে বেছি ষ্টেপ একো নাই, ইয়াতে ওৱান লাইন এটা ষ্টেপে আহিব, সেইটো ষ্টেপৰ পৰাই গোটেইখিনি তোমালোকে এনসাৰ ওলাব পাৰিবা। এতিয়া আমাক কি কৈছে? আমাক কৈছিলে ঈশান সেলস এন আৰ্টিকল টু দীপক, দীপকৰ তাত বিক্ৰী কৰিছে 10% লাভত, মানে 10 টকা লাভ। দেন দীপকে কি কৰিছে? নিহালৰ তাত বিক্ৰী কৰিছে, কিন্তু 20% লাভত। তো 20% লাভ মানে কিমান? 132, কাৰণ এইটো ষ্টেপ আহিব। এই ষ্টেপটো ইম্পৰ্টেণ্ট, 110ৰ 20%। দেন কি কৈছে? ইফ নিহাল পেজ ₹792, নিহালে কিমান টকা দিছে? 792 টকা। তো এই বস্তুটো, এই পাৰ্চেন্টেজটো কাৰ সমান হব? 792। বুজি পালা? এইটো কাৰ সমান হব? এইটো হব আমাৰ 792। এতিয়া তোমালোকে যদি ইয়াতে কেলকুলেশ্যনটো চোৱা, 6 2 গুণ কিনো, 6 2 গুণ 12, মিলি আছে, মানে 6 বাৰ যাব। এইটো ডাইৰেক্ট 6 বাৰ। তো এক্সামত আমাৰ এইবিলাক ভালো থাকে, এক্সামত আমাৰ মিলা কৈ দিয়ে ন। তো 1% ইকুৱেল আহি গল 6। আৰু কুৱেশ্যনত কি কৈছে চোৱা, দেন হাউ মাচ ডিড ইট কষ্ট টু ঈশান? ঈশানে কিমান টকাত কিনিছিল? তো ঈশানে কিনিছিল 100%, মানে ইয়াতে এটা 100 মাল্টিপ্লাই কৰি দিয়া, ঠিক তেনেদৰে ইয়াতে দুটা 0 লগাই দিয়া, ডাইৰেক্টলি এনসাৰ আহি গল। 600 ৰুপিজত কি কৰিছিল? ঈশানে বস্তুটো কিনিছিল। হয়নে নাই? 15 ছেকেণ্ডৰ কুৱেশ্যন হয়নে? হয়, 15 ছেকেণ্ডৰ। কিন্তু বুজি পাব লাগিব, ইমানো ইজি নহয় যে 15 ছেকেণ্ডত সকলোৱে কৰিব। নকৰিবা। মই আজি যদিও তোমালোকক কৈ আছো যে সকলোৱে 15 ছেকেণ্ডত কৰিব লাগিব, নোৱাৰে, মেক্সিমামে নোৱাৰে।
এইটো পাৰা নাই কিয় হয়তো বেসিক্স নাই নহলে কিবা এটা কনসেপচুয়ালি ৰং হৈ আছে পঢ়াৰ টেকনিক ভুল হৈ আছে নাহাইবা যে তুমি নাজানা নহয় তুমি এফৰ্ট দিয়া নাই বা তুমি বস্তুটো সেই সিস্টেমেটিক অৰ্ডাৰত শিকা নাই তেনেকুৱা বস্তু একো নাই যেটো তুমি নাজানা বা যেটো বস্তু তুমি নোৱাৰিবা গোটেইখিনি বস্তুৱে পাৰিবা তোৰা চিন্তা কৰিব লগা কথা নাহে কেৱল তাত কথা এটাই আহিব যে তুমি মন দিয়া নাই তুমি গুৰুত্ব দিয়া নাই তুমি ভালদৰে পঢ়া নাই সিস্টেমেটিক অৰ্ডাৰত এতিয়ালৈকে সোমোৱাই নাই তুমি আজিলৈকে বস্তুটো ভালদৰে চোৱাই নাই চাব লাগিব অকমান ফোকাস দিব লাগিব তেতিয়াহে আমি পাৰিম হয়নে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন এনে কি কৈছে চোৱা এ ওয়েভাৰ এনে কিবা এটা কৈছে এইটো কোৱেশ্চন ট্ৰাই কৰা আকৌ 15 সেকেন্ড মই টাইম দি দিছো জান হয় এইটো কোৱেশ্চন আমাক ক'বলৈ গলে আমাক দুটা বস্তু সুধিছে আমাক এইটো কোৱেশ্চনত কি কৈছে ভালদৰে মন কৰা কোৱেশ্চন এতে কৈছে এজন হোলসেলাৰ বুলি কৈছে এতে এ ওয়েভাৰ সেলস এ সাৰি টু দা শপকিপাৰ এট এ প্ৰাইস অফ ₹150 মানে এতে তিনিজন মানুহ আছে ঠিক আছে মই এবিসি বুলি জনাই দিছো এবিসি আমি দিনত কৰিলো এটা বুজিবলৈ সুবিধা হ'ব এই নামৰ মানুহজনে কি কৰিছে 150 টকা বি তাত বিক্ৰী কৰিছে মানে বিয়ে কিমান টকাত কিনিছে বিয়ে কিনিছে 150 টকাত আৰু কিমান টকা লাভ হৈছে এইখিনি 25% মানে এই নামৰ মানুহজনে 100% দাম আছিল বস্তুটোৰ 25% লাভত বিক্ৰী কৰিছে মানে 125% অল 25% লাভত বিৰ তাত বিক্ৰী কৰিছে আৰু বিয়ে কিমান টকাত কিনিছে বিয়ে কিনিছে 150 টকা এইটো মনত ৰাখিবা দেই বিয়ে কিনিছে 150 টকা মানে এই 125% টো কাৰ সমান 125% টো 150 ৰ সমান okay next আমাক কি কৈছে and gains 25% next আমাক কি কৈছে the shopkeeper sold the same sari এই দোকানীজনে সেই একেখনে শাড়ী কাস্টমাৰক কিমান টকা বিক্ৰী কৰিছে with a profit of 30% কাস্টমাৰক বিক্ৰী কৰিছে 30% লাভত কাস্টমাৰে কিমান টকাত কিনিব কাস্টমাৰৰ 125 টকাৰ কো 30% দিব লগা হ'ব অৰ্থাৎ 3/10 তো এটো যে আমি ক্যালকুলেট কৰো কিমান হ'ব 37.5 ডান okay 37.5 হ'ব তো আমি কম ইয়াতে CA কিমান হৈছে 137 sorry দেই 137 নহয় এটা আমাৰ কি আহিব 125 ৰ লগত আমি 37 টো এড কৰিব লাগিব প্লাস 37.5 এখিনি এড কৰিলে কিমান হ'ব 2 আহি গল দেন 6 162.5 okay তো CA আমাৰ ক্ৰয় কৰিলে কিমান অৰ্থাৎ কাস্টমাৰ জনে কিনিছে 162.5% দামত কাস্টমাৰ জনৰ টোটাল প্ৰাইস কিমান আহি গল 162.5% কেনেকৈ ওলালে এইখিনি আশা কৰো বুজি পাইছা এইখিনিলৈকে ক্লিয়াৰ যদি বুজি পাইছা ভিডিওটো লাইক কৰিব নাপাহৰিবা দেই যদি বুজি পাইছা obviously লাইক এটা লাগিব নেক্সট আমাক কি কৈছে if the weaver could sell the sari directly to the customer for ₹180 যদি কাস্টমাৰ জনে 180 रुपीजত কিনিলে হেতেন কাস্টমাৰ জনে যদি 180 रुपीजত কিনিলে হেতেন তেতিয়া মানুহজনৰ কিমান লাভ হলহেতেন এইটো আমাক কোৱেশ্চন কৰিছে আমাক কোৱেশ্চনত কৈছে যদি হে কাস্টমাৰ জনে 180 रुपीजত বিক্ৰী কৰিলে হেতেন কিমান শতাংশ লাভ হ'ব ইয়াতে আমাৰ কোৱেশ্চনত আমাক কি দিয়া আছে আমাক ইয়াতে কোৱেশ্চনত কৈছে যে কাস্টমাৰ জনে যদি 180 টকাত ক্ৰয় কৰে তেতিয়া হলে কাস্টমাৰ জনৰ কিমান টকা লাভ হ'ব বা দোকানী জনৰ এই যোনটো আমাৰ হোলসেল দোকানী ওয়েভাৰ বুলি কৈছে ওয়েভাৰ জনৰ কিমান টকা লাভ হ'ব ওকে তো প্ৰথমতে আমি চাব লাগে এ কিমান টকাত কিনিছে ওকে আমাক কৈছে যে বি ন মানুহজন যোনে দোকানী আছিল দোকানীজনে কিমান টকাত কিনিছে 150 তো 150 টো 125% ৰ সমান নহব জানো হব ন তো আমি ইয়াৰ পৰা লিখিব পাৰিম যে 125% is equal 150 ওকে আৰু ইয়াৰ পৰা যদি আমি 1% উলিয়াবলৈ ট্ৰাই কৰো 1% ইকুৱেল কিমান আহিব ট্ৰাই কৰা 25 এর এটু কাটিলে আহিব 25 5 গুণে 125 আৰু এটু যাব 6 বাৰ অৰ্থাৎ 1.2 আহিব আমাৰ 1% এর ভ্যালু ঠিক আছে 1% ইকুৱেল আহি গল ইয়াৰে পৰা 1% ইকুৱেল 1.2 কেনেকে ওলালো আমি এই 125% তো আমি 150 ৰ সমান বনাইছো আৰু 1% যদি গম পাই যাও আমি 100% নোৱাৰিম জানো 100% মানে কি কৰিবা দশমিকটো উঠি যাব আৰু এটা শূন্য আহি যাব অৰ্থাৎ 100% is equal আমাৰ আহি যাব 120 টকা ক্লিয়াৰ তো আমি গম পাই গলো যে ওয়েভাৰ জনে কিমান টকাত কিনিছিল ওয়েভাৰ জনৰ কিনা দাম আছিল 120 আৰু সেই ওয়েভাৰ জনে কিমান টকাত বিক্ৰী কৰিছে কাস্টমাৰ জনৰ হাতত 180 টকা 120 টকাত কিনিছিল কিন্তু কাস্টমাৰ জনৰ হাতত 180 টকাত বিক্ৰী কৰিছে মানে কিমান টকা লাভ হল কিমান শতাংশ লাভ হল তো আমি দেখিছো 60 টকা লাভ হৈছে ঠিক আছে 120 টকাত কিনি 180 টকাত বিক্ৰী কৰিছে মানে 60 টকা লাভ এটো কিহৰ ওপৰত হৈছে এটো হৈছে 120 টকাৰ ওপৰত অৰ্থাৎ পূৰণ 100 কৰি দিয়া কাৰেক্ট আনসাৰটো তোমালোকৰ আহি যাব 50% ঠিক আছে 50% কি হৈছে দোকানী জনৰ এই ওয়েভাৰ জনৰ লাভ হৈছে যেতিয়া বস্তুটো কাস্টমাৰ জনক ডাইৰেক্টলি বেচিছে ডাইৰেক্টলি যদি কাস্টমাৰ জনক 180 रुपीजত বিক্ৰী কৰে তেতিয়া কিমান শতাংশ লাভ হ'ব 50% লাভ হ'ব আৰু লগতে আমাক কৈছে যে কাস্টমাৰ জনৰ কিমান প্ৰফিট হল তো তাৰ কাৰণে আমি উলিয়াব লাগিব কাস্টমাৰ জনে কিমান টকাত আগতে কিনিছিল
ওকে আগতে কিমান টকাত কিনিছিল আগতে কিনিছিল 162.5% আৰু 1% ইকুৱেল হৈছে 1.2 যদি আমি 162.5 উলিয়াব বিচাৰো ইয়াতে আমি পূৰণ কৰিম 162.5% আৰু ইয়াতে পূৰণ কৰিম 1.2 ইনটু 162.5 ঠিক আছে এটা পূৰণ কৰি দিম কিমান হ'ব 12 5 গুণ 60 শূন্যটো গুছিয়ে যাব অৰ্থাৎ আমি ডাইৰেক্টলি এটা কাম কৰিব পাৰো এটা শূন্য লিখিলো 12 5 গুণ 60 6 12 গুণ 24 আৰু 6 কিমান হ'ব 30 দেন আকৌ এটা 0 আহি গ'ল 3 12 6 গুণ 72 72 3 75 ৰ 5 দেন 7 12 1 গুণ 12 12 7 19 অৰ্থাৎ 1950 টকা তো 1950 টকাত কি হৈছিলে আমাৰ আচ্ছা দশমিক দুটা আহিব দেই ইয়াতে দশমিক দুটা কৰাৰ পিছত আহিব ন ইয়াতে আছে 1.2 আৰু ইয়াতে 162.5 অৰ্থাৎ ইয়াতে আহিল অৰ্থাৎ আমি গম পাই গলো কাস্টমাৰ জনে কিনিছিল 195 रुपीसত আগতে কাস্টমাৰ জনে কিনিছিল 195 रुपीसত কিন্তু এতিয়া কিমান টকাত কিনিছে যেতিয়া ওয়েবাৰ জনে ডাইৰেক্টলি বিক্ৰী কৰিছে 180 পাইছে মানে আলটিমেটলি কিমান টকা লাভ হ'ল 15 টকা এটা লাভ হৈছে কাৰণ 15 টকা কমি গল ন দামটো 15 টকা কমি গল ডাইৰেক্টলি কিনা কাৰণে ডাইৰেক্টলি যেতিয়া এৰ পৰা সি কিনিব কি হৈছে 15 টকা কমি গৈছে তো কোৱেশ্চনত আমাৰ সেইখিনি সুধিছে যে কিমান পাৰ্সেন্ট প্ৰফিট হৈছে তো আমি কম 60% 50% প্ৰফিট হৈছে কাস্টমাৰ জনৰ প্ৰফিট কিমান হৈছে ইন रुपीस মানে কিমান হ'ব 15 টকা লাভ হৈছে ক্লিয়াৰ ডান ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছে এই কোৱেশ্চনটো ইমান বেছি ইজি নাছিলে যদিও সাকসেসিভ সেলিংৰ হয় ইয়াতে দুটা তিনিটা কনসেপ্ট একেলগে ব্যৱহাৰ হৈছে আশা কৰো বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন ইয়াতে কি কৈছে য়মন sold an item at a loss of 10% য়মন নামৰ মানুহজনে কি কৰিছে এটা আইটেম এটা বস্তু এটা 10% লোকসানত বিক্ৰী কৰিছে if he had sold it for ₹57 more যদি 56 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন ঠিক আছে 56 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন he would have made a profit of ₹20% যদি 57 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন তেতিয়া 20% লাভ হ'লহেঁতেন আমাক কোৱেশ্চন কৈছে what should be the selling price of the item to make profit of 30% তো প্ৰথমতে আমাক কৈছে 10% লোকসান এটা 10% লোকসান মানে আমি সকলোৱে জানো যে 90% বিক্ৰী কৰিছে যদিহে বস্তুটোৰ কিনা দাম 100% আছিলে কিমান টকাত বিক্ৰী কৰিছে 90% তেতিয়াহে 10% লোকসান হ'ব আমাক কৈছে যদি যোনটো 90% দামত বিক্ৰী কৰিছে এইটো দামত বিক্ৰী নকৰি পেলাই যদি কোনো 57 টকা অৰ্থাৎ 57 रुपीस 57 টাকা বেছি দামত বিক্ৰী কৰিলে হয় আমাক কোৱেশ্চনত কি কৈছে যে মানুহ এজনৰ 10% লোকসান হৈছে যদি মানুহজনে এইটো দামত বিক্ৰী নকৰি পেলাই 57 টকা বেছি দামত হয় না it for ₹57 more যদি 57 টকা বেছি দামত বিক্ৰী কৰে তেতিয়া কি হ'ব he would have made a profit of ₹20% প্ৰফিট কিমান হ'ব প্ৰফিট হৈ গল হেতেন 20% আৰু 20% প্ৰফিট মানে আমি সকলোৱে জানো 120% ক্লিয়াৰ এটা এইখিনি যদি তোমালোকে কৰিব পাৰিলে তোমালোকৰ কাৰণে কোৱেশ্চন ইজি জাস্ট এইখিনি অকমান সলভ কৰিব লাগে তো 30% ইকুৱেল তোমালোকৰ আহি গল 57 ইয়াৰ পৰা তোমালোকে 1% উলিয়াব পাৰিবা 1% ইকুৱেল কিমান আহি যাব 57/30 ঠিক আছে 30 এইটো তোমালোকে কাটো কৰিব পাৰিবা 3 ৰে কাটিব পাৰিবা 3 ৰে কিমান বাৰ যাব 3 গুণ 3 গুছি গল 19 বাৰ যাব চাগে ন 19 19 আৰু তলত আহি গল 10 তো 19/10 আহি গল 1% অফ ভ্যালু যদি 1% ইকুৱেল 19/10 হয় 1% ইকুৱেল এইটো আহিছে আমাৰ উলিয়াব কি দিছে প্ৰফিট অফ 30% 30% লাভ ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থটো হৈছে মানুহজনে 130% বিক্ৰী কৰিব বিচাৰিছে আৰু 130% উলিয়াবৰ কাৰণে আমি কি কৰিম 19/10 ৰ লগত 130 এটা পূৰণ কৰি দিম দ্যাটস ইট তো 13 19 গুণ কিমান হ'ব 19 10 গুণ আহি গল 190 দেন 19 3 গুণ আহিব 57 190 লগত 57 যোগ কৰিলে কিমান হ'ব 247 আমাৰ কারেক্ট आंसर আহি যাব তো 247 মানুহজনৰ কি হৈছে সেলিং প্রাইস যোনটো মানুহজনে বিক্ৰী কৰিব বিচাৰিছে যাতে মানুহজন 30% লাভ হয় প্ৰথমতে আমি কি কৰিছো ইয়াতে যদি প্ৰথম স্টেপটো চোৱা আমি কি কৈছে কোৱেশ্চন সেই লাইনটো লিখিছো আমাক কৈছে মানুহজনে 90% দামত বিক্ৰী কৰিব 10% লোকসান ন যদি 57 টকা বেছি দামত বিক্ৰী কৰে 120% হৈ যাব লাভ মানে 120% দামৰ সমান হৈ যাব এইটো তাৰ পৰা আমি 1% উলাইছো 1% উলিওৱাৰ পিছত 130% উলিওৱাটো সৰু কথা হৈ পৰে ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন ওকে খতম তো ইয়াতে আমাৰ তাৰ লগতে মই আৰু এটা কথা জনাই দিও যদি কোনোবা এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ কাৰণে বহুত বেছি বেনিফিশিয়াল হ'ব আমাৰ কি কৰি পেটত অলৰেডি এটা বেটচ লঞ্চ হৈছে আৰু লগতে ইয়াতে যিগিলা ক্লাস কৰিছো ফ্ৰী ক্লাসও হৈ আছে সা ক্লাসটো গোটেইখিনি ধৰণৰ পৰাই হৈ আছে ফ্ৰী ক্লাস পেইড ক্লাস হ'ব হৈছে যদি কোনোবা বিচৰা ফ্ৰী ক্লাস লব পাৰা যদি বিচৰা যে ফ্ৰী ক্লাস নালাগে পেইড আমি
সৰি দে পেইড ক্লাছ নালাগে আমি ফ্ৰী ক্লাছত পঢ়িব মানে বেছি বেনিফিচিয়েল হ'ব আমাক তাত আমি কৰিম তো কথা নাই ইউটিউবৰো ক্লাছ হৈ থাকিব যদি কোনোবাই ক্লাছ কেতিয়া হ'ব একো গম নোপোৱা তেতিয়াহ'লে তোমালোকে ক্লাছৰ কাৰণে টেলিগ্ৰামত মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে তাত জইন কৰিবা যেতিয়া ক্লাছৰ ভিডিঅ'টো আপলোড হ'ব মেথছ বাই নিৰ্মল ছাৰ মই তেতিয়া পঠাই দিম ওকে মই তেতিয়া পঠাই দিম তোমালোকক লিংকটো যেতিয়া ক্লাছটো আপলোড হ'ব সো তোমালোকে ৰেগুলাৰ ক্লাছ কেইটা চাব পাৰা এটা আমি জাস্ট টপিক ওয়াইজ হোক বা আমি সিলেক্টিভলি এসএসসি আৰু ৰেলৱেৰ কাৰণে যিমানখিনি কোৱেশ্চন আহে ইম্পৰ্টেন্ট কোৱেশ্চন যিমান আছে গোটেইখিনি ডিসকাশন কৰি আছো আশা কৰো সকলোৰে বেনিফিচিয়েল হৈছে বুজি পাইছা কিবা নহয় কিবা এটা নতুন বস্তু শিকিছা যদি ভাল লাগিছে ক্লাছটো লাইক কৰিব নাপাহৰিবা আৰু লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এন্ড বাই বাই